নমস্কাৰ সকলোকে আৰু আজি এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি এতিয়া আহি আছোঁ গছপুলি ৰুবৰ কাৰণে মানে ল'ৰাৰ স্কুলত গছপুলি ৰুবলৈ দিছে মানে ফটো উঠি দিব লাগিব সেয়েহে আহিলোঁ স্কুলৰ পৰা আহি মানে অলপমান ভাত পানী খাই ৰেষ্ট লৈ আহিছোঁ আৰু এতিয়া গছপুলি ৰুবলৈ আহিছোঁ মানে ঘৰত লগোৱা নাই ঘৰৰ ওচৰতে অলপমান মাটি আছিলে তালৈকে আহিছোঁ আৰু ইফালে ল'ৰা আৰু দেউতাক গৈ আছে আগত এয়া আৰু বতাহজাক মানে ইমান ভাল লাগিছে এইখিনিত পৰিৱেশটো এইখিনি এনেও ঠাণ্ডা ঠাণ্ডাই লাগে বাৰু বহুত বেছি ভাল লাগিছে সেই আপোনালোকক দেখাইছোঁ বলক আৰু এফালে আমাৰ দেউতাকো আহিছে এই গছপুলি লৈ ল'ৰাই এফালে গছপুলি লগাবলৈ আহি আছোঁ আৰু এয়া দেখিছে নহয় পথাৰৰ পৰিৱেশ ইমান ধুনীয়া মানে চাৰিওফালে সেউজীয়া সেউজীয়া আৰু বতাহো বহুত ধুনীয়াকৈ মাৰি আছে আৰু এফালে এতিয়া আহি পালোহি এইফালে আমাৰ ছাগলীকেইটা আমাক দেখি মানে ইমান চিঞৰি আছে এইফালে আহ 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 আৰু ইয়াতে এতিয়া ৰুব লাগিব গছপুলি আহা ড্ৰেছটো চেঞ্জ কৰি লোৱা আহা বলা 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 এফালে ল'ৰাক ড্ৰেছ চেঞ্জ কৰিব দিছোঁ